মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে থেংক ইউ ছ' মাছ আৰু যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু আজি এটি নতুন ভিডিঅ' লৈ আমি ওলাইছোঁ আজি আপোনালোকে দেখা পাব আৰু মই ক'ত গৈ আছোঁ মই আপোনালোকক জেগাখিনি দেখুৱাম আৰু আমি কেনেদৰে গানৰ অনুশীলন কৰিছিলোঁ কেনেকৈ আমাক গুৰুৱে শিক্ষাখিনি দিছিল তাৰ ক্লিপ আছে অকণমান আমি লগাই দিম আপোনালোকে চাবচোন আৰু মোৰ ভাল খবৰটো আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা দেখা পাব মই আৰু লগতে মোৰ ছোৱালী কেনেকৈ কৰিছিলোঁ সেইখিনি আপোনালোকে চাব বলক আমাৰ লগত ধাৰাবোৰত বাইদেউৰ ঘৰলৈ আহিছোঁ বাইদেউৰ ওচৰত আৰু বাইদেউ হৈছে আমাৰ গানৰ গুৰু আৰু এবছৰ ইয়াত আছিলোঁ গম পাই আপোনালোকে ফ্লেটত বাইদেউৰ পৰা শিক্ষা লৈ এতিয়া আমি দুয়োজনীয়ে ক'ব পৰা হৈছোঁ বিষাৰদ কমপ্লিট কৰিলোঁ বাইদেউৰ হৈছে হাজবেণ্ড আৰু ছাৰ তেখেতকো মই ভাবিলোঁ এখন গামোচা দিয়ে আমি কিনো দিম তেখেতসকলক দিবলৈ একোৱে নাই তেওঁলোকে আমাক বহুত দিলে বাইদেউ বহুত কষ্ট কৰিছে মোৰ লগত মাইনা গামোচাখন দি দিছোঁ মই আপোনাক কাৰণ তোমালোকৰো মাৰ্কশ্বিট এইখন তোমাৰ বিষাৰদ পাছ কৰা আৰু আপোনালোকে দেখিলে এইখন হৈছে আমাৰ দুয়োটাৰে মাৰ্কশ্বিট আৰু এইখন ল'বৰ কাৰণে আচলতে মই বহুত কষ্ট কৰিব লগা হ'ল আৰু বাইদেৱে কিন্তু কষ্ট কৰিছে মোৰ লগত আৰু মই আপোনালোকক দেখুওৱাৰ উদ্দেশ্যটোৱে হ'ল আচলতে গুৰু হ'লে এনেদৰে শিষ্যক দিব লাগে বুলি মই ভাবোঁ অনুভৱ কৰোঁ আৰু বাইদেউ বহুত আগৰ পৰাই লাগি আছে আৰু আমি নতুনকৈ গম পাইছোঁ কাৰণে ধৰক আমি শিকিলোঁ আৰু যিখিনি মই বুজি পাইছোঁ আচলতে এনেকৈ যদি আমি প্ৰথমৰ পৰাই পালোঁ হয় আৰু মই অকণমান বেছিভাৱে আপোনালোকক ক'ব পাৰিলোঁ হয় অলপ এতিয়া তেনেকৈ মই নাজানিব পাৰিলে আৰু ভাল কৰিব পাৰিলোঁ হয় আৰু তাই যিহেতুকে আছে আৰু আপুনিও মানে কি এগৰাকী মহিলা হৈ ছোৱালীৰ লগত আহিহে শিকিছে ছোৱালীক আগুৱাই নিব লাগে কাৰণে আপুনি আগভাগ ল'লে আপুনি ঠিকে আছে আপুনিও শিকিলে একেলগে দুজনেৰে চাৰ্টিফিকেট হৈ গ'ল আৰু মনৰ ইচ্ছা থাকে ছোৱালী অৱস্থাত আমাৰ নহ'ল আৰু ছোৱালী জন্ম পোৱাৰ পিছত 3 বছৰত তাই হাৰমনিয়ামত আঙুলি ওলাইছিলে আৰু সেই সময়ত মই যিখিনি হাৰমনিয়াম ময়ো বজাইছিলোঁ তাইৰ লগত তেনেদৰে বস্তুটো মই চলাই নিছিলোঁ আৰু এতিয়া বাইদেউক পাই কিনে মই বিষাৰদটো দিবৰ কাৰণে সাহস কৰিলোঁ আৰু এয়া মোৰ ভাল লাগিছে এইখন মাৰ্কশ্বিট আপোনালোকে দেখিলে এইটোৱে আৰু আমি দেখুৱাবহে পাৰিছোঁ আপোনালোকক এটা কৰি ভাল পোৱা মানুহ মই বহুত ধন্যবাদ জনাইছোঁ আৰু লেখকগৰাকীৰ উত্তৰোত্তৰ কামনা কৰিছোঁ মই তেখেতৰ মংগল হওক আৰু কিতাপ লিখক এয়ে কামনা কৰিছোঁ আৰু বাইদেউক মই অকণমান দুটামান কথা সুধোঁ যিহেতুকে বাইদেউৰ পৰা আপোনালোকেও গম পাব আৰু বাইদেউ বেছি প্ৰচাৰমুখী নহয় আৰু মই মাজতে বাইদেউৰ লগত গানৰ শ্বুটিং কৰিছিলোঁ তেনেকৈ বাইদেউৰ লগত সম্বন্ধটো মোৰ গাঢ় হৈছে আৰু তেতিয়াই গম পাইছিলোঁ যে বাইদেউ বহুত কিবাকিবি আছে বা জানে তেওঁৰ অভিজ্ঞতা আছে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজত মই কথাখিনি অলপ বহলাই ক'ব বিচাৰিছোঁ বাইদেউ আপুনি কওকচোন এতিয়া মানে কি কামত ব্যস্ত বা কিবা কি বাবদ আছে আপুনি বৰ্তমান মই আচলতে সংগীতৰ লগতে জড়িত হৈ থাকোঁ আৰু বৰ্তমান মই জালুকবাৰী লেখিকা সমাৰোহৰ সাংস্কৃতিক সম্পাদিকা আৰু কামৰূপ মহানগৰো তাতে দুগৰাকী সাংস্কৃতিক সম্পাদিকা আছে তাৰে এগৰাকী মই আৰু এগৰাকী আছে তাৰপিছত সেইকেইটা হ'ল সাংগঠনিক কাম আৰু এনেই মই মোৰ লগত মোৰ ঘৰত ষ্টুডেণ্ট আহে মই গান শিকাওঁ আৰু সামাজিক কিছুমান কামতো গানৰ লগত জড়িত হৈ থাকোঁ
তাৰপিছত শেষ মুহূৰ্তত আজিকালি ইউটিউব চেনেলো 2টা খুলি লৈছোঁ এতিয়া। তো তেনেকেই গানৰ লগত সংগীতৰ লগত জড়িত হৈ আছোঁ। আৰু মহিলাখিনিক আপুনি আগুৱাই লৈ গৈ আছে। মই মানে ইউটিউব চেনেলটো খোলাৰ কাৰণ হ'ল মানে আচলতে গানবোৰ আমি গাই থাকোঁ, আমাৰ কেইগৰাকীমান মহিলা চাব আপোনালোকে মোৰ ইউটিউব চেনেলটো গম পাব। তাতে মানে বেছিখিনি বয়সীয়া মহিলাকে মই লৈছোঁ। যিখিনি মহিলাই চাকৰি বাকৰি কৰি ৰিটায়াৰ্ড হৈছে বা ল'ৰা ছোৱালী ডাঙৰ হৈ গৈছে, অকলশৰীয়া তেওঁলোক এতিয়া, কিন্তু তেওঁলোক যথেষ্ট শিক্ষিত মহিলা আৰু বহুত ডাঙৰ ডাঙৰ বাবতো আছিলে এটা সময়ত চৰকাৰী চাকৰি কৰা সময়ত। তাৰপিছত মই ভাবিলোঁ যে তেওঁলোকক লৈ গান আমি গাওঁ, গান আমাৰ লগত গাই সমবেত চব ডাঙৰ ডাঙৰ আৰ্টিষ্ট নহয়, কিন্তু তেওঁলোকে গাই ভাল পায়। গতিকে তেনেকুৱা মহিলাখিনিক লৈ পেলাই মই মানে ইউটিউব চেনেলটো খুলিলোঁ। ইয়াতে কোনো পইচা উপাৰ্জন বা মোক বহুতে সোধে ইয়াতে আপোনাৰ ভিউৱাৰ্ছ বাঢ়িব পইচা উপাৰ্জনৰ, কিন্তু মই এইটো কথা ভাবা নাই। নাভাবি মই ভাবিছোঁ যাতে তেওঁলোক ইনভলভ হৈ থাকি তেওঁলোকৰ মনৰ শান্তি পায়, ঠিক এইখিনি কাৰণতে মই আচলতে ইউটিউব চেনেলটো খুলিলোঁ। আৰু তেওঁলোকেও গান গাই থাকে, আমি কিছুমান সৰু সুৰা কাম কৰি আছোঁ আৰু বহুত ডাঙৰ নহয় বাৰু। তেওঁলোকে বৰ ফূৰ্তি পায়, মোৰ সেইখিনি চায়ে সুখ লাগে। তাৰমানে যেতিয়া আমি প্ৰগ্ৰেম কৰিব যাওঁ, মানে হেৰি কৰিব যাওঁ, শ্বুটিং কৰিব যাওঁ, খুব ফূৰ্তি কৰে তেওঁলোকে, সেইখিনিয়ে মোৰ যেন শান্তি এনেকুৱা লাগে। আৰু সংগীত আচলতে কি আৰু একদম থেৰাপি হয়নে? মনৰ কথা মই নিজে গম পাইছোঁ। মই যেতিয়া অলপ হতাশা আহে, যিকোনো গান মই বৰ এটা নাজানো, তথাপি তাইৰ লগত যদি মই গাওঁ বা হাৰমনিয়ামটো বোলা মোৰ বিৰাটেই ভাল লাগে। আৰু ভায়লিন এখনো মোক আনি দিছে, মই কিন্তু কামটো কৰিব পৰা নাই বেছি, সেয়ে আৰু বৰ ভাল লাগে মনটো। মই সেইকাৰণে ভাবিছোঁ আপুনি মহিলাখিনিক এনেকৈ উলিয়াই আনিছে, আৰু তেওঁলোকৰ মনটো যিহেতুকে শান্তি, টকাটোৱে ডাঙৰ কথা নহয়। আৰু ইউটিউব চেনেলটো আজিকালি মানে সমাজত যিহেতুকে এইটোত লাগে, আপুনি ধৰক বহুত কৰিছে, সৰুৰ পৰাই আপুনি গান শিকে, এইবিলাকতো পোৱা নাছিলে। এতিয়া ছ'চিয়েল মিডিয়াৰ যিহেতুকে যুগ, এতিয়া আপুনি অকণমান সামাজিক বস্তুটো দেখুৱাব পাৰিছে ৰাইজক, সেইটোৱে। আৰু ময়ো শ্বুটিং কৰিছিলোঁ মোৰ গানটো, আছোঁ অলপ। আপোনাৰ চেনেল হেৰিটো কৈ দিয়কচোন, ইউটিউব চেনেলটো। হেৰুৱা সুৰ বিচাৰিটো এইটো হ'ল আমাৰ মানে যিখিনি গ্ৰুপৰ, এইটো গ্ৰুপ হয় এটা, আমি মহিলাবিলাক লৈ কৰিছোঁ। আৰু এটা মোৰ নিজৰে ৰুলুমি দাস বুলি এটা আছে, সেইটো মোৰ অকলশৰীয়া নিজৰ ন সেই বাইদেউ। আৰু আপোনাৰ গুৰু কোন আছিল? তেখেতক জানিব মন যায়। ঠিকেই, ভাল প্ৰশ্ন সুধিছে। মই আচলতে একদম ক্লাছ 3ৰ পৰাই মই গানৰ লগত জড়িত। প্ৰথম গুৰু বুলি ক'ব গ'লে মোৰ কালীকান্ত দাস মই ক'ব লাগিব, তেওঁৰ নাম ল'ব লাগিব। তেওঁ কামাখ্যা গীতৰ আছিল, তেওঁ আমাক শিকাইছিল প্ৰথমতে। সাৰেগামাখিনি তেওঁক পৰা ফাৰ্ষ্ট টাইম শিকা। তাৰপিছত তেওঁ কিবা কাৰণত, মই ঘৰৰ ওচৰৰ স্কুল আছিল কাৰণে আমি গৈছিলোঁ, স্কুলখন বন্ধ হৈ গ'ল, তো গানটো তাতে ষ্টপ হ'ল। কিন্তু মোৰ ঘৰত দেউতাই মোৰ প্ৰথম গুৰু বুলি ক'ব লাগিব। তেওঁ হাৰমনিয়াম এটা বহুত আগতেই ব্যৱহাৰ কৰিছিলে, ঘৰতে দেউতাও অলপ চলপ গান গাইছিলে আৰু ঘৰত প্লে কৰিছিলে। তো তেনেকেই আমাক সৰুতে, আমাৰ সময়ততো টিভি নাছিল বা মোবাইল নাছিল, কিন্তু গৰম বন্ধ হ'লে বা কিবা বন্ধ হ'লে, স্কুল বন্ধ হ'লে আমাক হাৰমনিয়ামটোলৈ বহাইছিলে। তো মই তেনেকেই আচলতে সাৰেগামাপা নিশিকাকৈ মই গান বজাব শিকিছিলোঁ। সেইটো এটা মোৰ মানে উল্লেখনীয় কথা। আজিকালি ষ্টুডেণ্টবিলাকে গান শিকিব আহে, স্বৰলিপি শিকে, কিন্তু গান বজাব নাজানে। কিন্তু মোৰ ক্ষেত্ৰত মই কওঁ, আৰু মই নিজে স্বৰলিপি শিকাই নাছিলোঁ তেতিয়া কিন্তু মই গান বজাব শিকিছিলোঁ। আৰু গানটো আছিলে, মোৰ মনত আছে এতিয়াও, ভূপেন হাজৰিকাৰ গুণা কৰে ৰাতি গানটো শিকিছিলোঁ। তাৰপিছত আহিলোঁ মই মালিগাঁও নাৰায়ণ সংগীত মহাবিদ্যালয়ত গান শিকিবলৈ আহিছিলোঁ। দেউতাই দিলে এডমিশ্যন লগাই, তাত আছিল যতীন্দ্ৰনাথ শৰ্মাদেৱ। তাৰপিছত একদম শেষত মই শেষৰটো কওঁ, মোৰ গুৰু আছিল ভৱেন্দ্ৰ ৰায় পাটগিৰি ছাৰ। তেওঁ লক্ষ্ণৌৰ পৰা পাছ কৰি অহা আছিল, লক্ষ্ণৌতেই শিকিছিলে তেওঁৰ পৰা মই নিপুণটো কমপ্লিট কৰিছোঁ। আৰু খুবেই ভাল লগা বাইদেৱে নিপুণ পাছ কৰি থৈছে। আমিতো এইখিনি কৰোঁতে আমাৰ ভয় লাগিছে, ভালদৰে আমি জানিয়ে নুঠিলোঁ। তথাপিও মই আপোনাক দেখুওৱাৰ উদ্দেশ্যই এইটো, যিহেতুকে আপুনি ইমান শিক্ষা ল'লে বা গুৰুখিনিও অন্তত ভাল পাব, এতিয়া যিহেতু তেখেতসকল আছে অন্তত, নহয়? দুজনমান নাই, তেওঁলোক ঢুকাইছে, কিন্তু দুজন আছে। আৰু আমি যেতিয়া পৰীক্ষা দিলোঁ এই মালিগাঁৱত আহি, তেখেত আপোনাৰ গুৰু আছিল? গুৰু নহয়, তেওঁ আমি গান গাওঁতে তেওঁ তবলিষ্ট আছিলে, আমাৰ লগত তবলা বজাইছিলে, সংগত কৰিছে। তেওঁ এতিয়া গানৰ স্কুল খুলি লৈছে। তাৰমানে মই পৰীক্ষা দিয়া মুহূৰ্তটোত কৈছোঁ, আৰু খুব ভাল লাগিছিল ছাৰক। ছাৰে ইমান ধুনীয়াকৈ তাৰমানে বুজাই কৈছে, আৰু যিটো আৰু মনৰ মানে ছেটিছফাই হ'ব লাগে গানে, তেনেকৈ কৰিব দিছে। আৰু মোৰ যিখিনি উদ্দেশ্য, আৰু তেওঁ আগুৱাই যোৱাৰ কাৰণেও ক'লে, সেইকাৰণে মই খুব ভাল পাইছিলোঁ তেখেতক, সেইকাৰণে আপোনাক ক'লোঁ। তেওঁৰ নামটো কি আছিল ছাৰৰ?
সমৰ ভট্টাচাৰ্য সমৰ ভট্টাচাৰ্য ছাৰক এই সুযোগতে যদি চাই কেনেবাকৈ ধন্যবাদ জনাইছোঁ, তেখেতক প্ৰণাম জনাইছোঁ। সুধোঁ, আজিকালি যিহেতুকে গাৰ্জেনসকলে গানৰ প্ৰতি ধাউতি আছে আৰু ল'ৰা ছোৱালীক লৈ আহে, শিক্ষাটো শেষ নহওঁতে ধৰক মঞ্চত উঠাবও বিচাৰে, আৰু মঞ্চত গান গাবলৈ হ'লে কিমান সময়ৰ প্ৰয়োজন আপোনাৰ মতে কওকচোন অলপ। এইটো বহুত ডাঙৰ কথা সুধিলে আপুনি। আচলতে মঞ্চত গান গাব লাগে বুলি যদি প্ৰশ্নটো সোধে, তো এইটো এটা সাধনাৰ বস্তু মেইনলি। সাধনা যিমানেই কৰিব, যিমানেই সাধনা কৰিব, আৰু আগৰ সাধনা আৰু আজিৰ সাধনাৰ মাজত পাৰ্থক্য আছে। তো মই ভাবোঁ আগৰ যি সাধনা আছিল সেই সাধনাত গুৰুৰ ওচৰত থাকি ৰাতিপুৱা কৰিছিলে, গধূলি কৰিছিলে, প্ৰহৰে প্ৰহৰে সাধনা কৰিছিলে। গতিকে সেই সময়টো আৰু আজিৰ সময়ৰ মাজত বহুত পাৰ্থক্য। কিন্তু তথাপিও আমি আজিৰ আধুনিক সমাজত আধুনিক ল'ৰা ছোৱালীখিনিয়ে সময় উলিয়াই ৰুটিন বনাই ল'ব লাগিব, আৰু সময় উলিয়াই ল'ব লাগিব তাৰ মাজত। আৰু সেই সময়ৰ মাজত তেওঁলোকে যিহেতুকে আজিকালি অকল গানেই নিশিকে, তেওঁলোকে বহুত জেগাত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে। তো তেওঁলোকে সময় উলিয়াই ল'ব, ৰুটিন বনাই ল'ব লাগিব। সেইমতে তেওঁলোকে যদিও 1 ঘণ্টা এটা আচলতে প্ৰেক্টিছ কৰিলেও হয়, 1 ঘণ্টা যদি ৰেগুলাৰ প্ৰেক্টিছ কৰে, তেতিয়াহ'লে তেওঁলোকৰ কণ্ঠটো ভাল হ'ব আৰু কনফিডেঞ্চ বাঢ়িব, সুৰৰ জ্ঞানটো বাঢ়িব, আৰু সুৰৰ জ্ঞানটো বঢ়াৰ লগে লগে তেওঁলোকে অন্য ধৰণৰ গানবিলাকো গাবলৈ চেষ্টা কৰিব। আৰু চেষ্টা কৰিলে তেওঁলোকে নিজে যেতিয়া গম পাব যে মোৰ ভাল হৈছে, তেতিয়া তেওঁলোক ষ্টেজলৈ যাওক। আজিকালি মানে কি হয়, ষ্টেজত মানে আপুনি সোধা কথাটো তেনেকুৱা, গাৰ্জেনবিলাক আহে 2 দিন শিকাৰ লগতে মোৰ ল'ৰাটোক ষ্টেজত উঠিব, বিহু গাব, ছোৱালীজনীক এনেকুৱা এই বস্তুটো লৈ আহে। কিন্তু তেওঁলোক ভালদৰে পৰিপক্ক নোহোৱাতে উঠিব খোজে, আৰু উঠাৰ লগে লগে কি হয়, তেওঁলোকে ষ্টেজত গানটো ভালকৈ নাগায়, বেসুৰা হয়। তো মানুহে পিছত গৈ পেলাই গুৰুকেই দুখে, কি গুৰুটোৱে ক'ত শিকিছিলে, তেনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰে। গতিকে মই ভাবোঁ যে আমিও এতিয়াও ষ্টেজত পাৰফৰ্ম কৰোঁতে আমাৰ ভয় লাগে, কিয় বহুত মানুহ থাকে। গতিকে ইমান সমাজৰ মানুহৰ মাজত গান গামটো একদম পাৰফেকশ্যন লাগিব। গতিকে তাৰ কাৰণে গান যেতিয়া গাব যোৱা যায়, বহুত চৰ্চা লাগে, বহুত প্ৰেক্টিচ লাগে, তাৰপিছতহে ষ্টেজৰ ওপৰত উঠিব লাগে। গতিকে সাধনা, এইটো সাধনাৰ বস্তু মূল। সাধনা যিমানেই কৰিব, তেওঁলোক সিমানেই আগুৱাই যাব, আৰু তেনেকৈয়ে তেওঁলোকে ষ্টেজত পাৰফৰ্মিং কৰিব পাৰিব। কিন্তু একেদিনাই নহয় চব বস্তু। বাইদেউৰ মই অলপ কথাখিনি গম পালোঁ, আৰু এতিয়া আপোনাৰ কণ্ঠেৰে অলপ গান শুনো, ৰাইজেও শুনিব। অকণমান কিবা এটা গাওক ভাল লগা।
আগতে ক'ভিডৰ আগতে মানে নেশ্যনেল সংগীত ভাৰতী এইটো এটা কটকৰ এটা সংস্থা হয় উৰিষ্যাৰ তেওঁলোকে এইটো কম্পিটিশ্যন পাতে নেশ্যনেল কম্পিটিশ্যন আৰু গোটেই ভাৰতবৰ্ষৰ পৰা সকলোবিলাক যায় তাত ফ'ক হয় ক্লাছিকেল হয় তো মই ক্লাছিকেল গাইছিলোঁ গাই পেলাই তেওঁলোকে মোক এইটো এৱাৰ্ড দিছিলে আমাক চাহ খাব দিছে এতিয়া আমি পৰঠা দিছে আমি এইফালে অকণমান কিবা কিবি খাই লওঁ আৰু আমি এতিয়া যাওঁ আৰু বাইদেউৰ পৰা আমি মাৰ্কশ্বিটখন ল'লোঁ চাৰ্টিফিকেট দেৰিকৈ আহিব আৰু চাহ পানী খালোঁ ভাল লাগে কষ্ট কৰিলে আপোনালোকে কষ্ট কৰিছে অলপমান কষ্ট কৰিলে পিছত ফলটো পায়ে নহয় জানো গতিকে তেনেকৈ দিশাৰ পাছ কৰাৰ পিছত অলপ দুবছৰমান পিছত চাৰ্টিফিকেটখন হয় আৰু এই চাৰ্টিফিকেটখনে পিছত মানে যিবিলাকে পঢ়ি থকা ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে ভৱিষ্যতৰ কাৰণে এটা ভাল হয় চাৰ্টিফিকেটখন মাৰ্কছটো ভাল আহিলে ভাল এতিয়া চাৰ্টিফিকেটখন ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন তেনেকৈ আহেতো ফাৰ্ষ্ট ডিভিজন থাকিলে বেছি ভাল ডিষ্টিংশ্যন থাকিলে আৰু ভাল আৰু সেইখন মাৰ্কশ্বিট যদি একদম কলেজ ইউনিভাৰ্চিটিলৈকে ছাবমিট কৰিলে মানে এডমিশ্যনৰ সময়ত বহুতখিনি মানে হেৰি হয় আনকি চাকৰিটো এইখন দৰকাৰ হয় মনৰ উৎসাহত আমি কৰিলোঁ এইখিনি ঠিকে আছে আপুনি কৰিছে আপোনাৰ আৰু ক'তো যাব দৰকাৰ নাই আপুনি মানে চিন্তা নালাগে নিজৰ ছেটিছফেকশ্যন তাইৰ কাৰণে ভাল আৰু মাইণ্ডৰ কাৰণে ঠিক আছে বাইদেউ ঘৰৰ পৰা আহিলোঁ আৰু ভিডিঅ'টো আপোনালোকক অলপ কিছু আগতীয়াকৈ ক্লিপ লগাই দিছোঁ আপোনালোকে চাব চালে ভাল পাব হয়তো আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই বাই